আজি ৭৯ নং যিটো ভাতকচি এল পি স্কুল এই এল পি স্কুলত আজি শিক্ষক শূন্য হৈ আছে। এই শিক্ষক শূন্য এল পি স্কুলখনত যোৱা মে' মাহৰ ১ তাৰিখৰ পৰা আমি শিক্ষক নিযুক্তি দিয়াৰ বাবে ৰঙিয়া ব্লক এলিমেণ্টাৰী ষ্টুডেণ্ট অফিচাৰ আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী অফিচাৰৰ লগত যোগাযোগ কৰি আছিলোঁ। যোৱা ১.৫ মাহে তেওঁলোকে আজিলৈকে এজন সাধাৰণ শিক্ষক একজনক পাঠদানৰ বাবে পঠিয়াব পৰা নাই আৰু এয়া খুবেই দুখ লগা বিষয়। মই ভাবোঁ এই বিষয়ত আমাৰ চৰকাৰী বিষয়াসকলে খুব লেহেমীয়াকৈ কাম কৰি আছে বা বিদ্যালয়সমূহ বন্ধ কৰাৰ চেষ্টা কৰি আছে। বড়ো মাধ্যমৰ বিদ্যালয় বড়ো ভাষাসমূহ নিষেধ কৰাত তেওঁলোকৰ মানে আগভাগ লোৱাৰ দৰে আমাৰ অনুভৱ হয়। অসমৰ যি বড়ো শিক্ষা বিভাগ বা ST সকলৰ নিজাকৈ ডিৰেক্টৰত এটা দিছে, ডিৰেক্টৰেও সেইটো কি হিচাপে কাম কৰিছে বৰ্তমানলৈ গম নাপাওঁ। অসমৰ শিক্ষামন্ত্ৰী মহোদয়কো মই জনাব বিচাৰিম যে আপুনি যিমানেই চৰকাৰৰ ফালৰ পৰা ঢাক ঢোল নবজাওক কিয়, আজি বিদ্যালয়খন বা এখন জনজাতীয় বিদ্যালয় এখন বন্ধ হ'ব গৈ আছে। আপোনালোকৰ যিটো চেষ্টা সেয়া খুব মানে সামান্য বুলি ক'ব পাৰি। আজিৰ দিনত য'ত আমি নিখিল ভাৰত সত্ৰাংশ ৰঙিয়া আঞ্চলিক এফচুই আমাৰ হাতৰ পৰা 2জন শিক্ষক আমি আমাৰ ফালৰ পৰা আমাৰ কৰ্মকৰ্তাসকলক ইয়াতে যোৱা ১.৫ মাহ ধৰি ক্লাছ কৰাই আছোঁ আৰু অনাগত দিনবোৰতো মানে এনেকুৱা যদি চলি থাকে তেনেহ'লে আমাৰ ফালৰ পৰা ডাইৰেক্ট মানে চেলেঞ্জ আছে। যদি ৪৮ ঘণ্টাৰ ভিতৰত ইয়াত শিক্ষক নিযুক্ত নহয় তেনেহ'লে আমি ৰঙিয়াৰ ৰাজপথ কঁপাবলৈ বাধ্য হ'ম। ৰঙিয়াৰ ৰাজপথত আমি ওলাবলৈ বাধ্য হ'ম। গোটেই ৰাইজ ওলাব আৰু ইয়াৰ বাবে প্ৰধানকৈ দায়ী হ'ব ব্লক এলিমেণ্টাৰী অফিচাৰ ৰঙিয়াই হওক বা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী অফিচাৰে হওক, তপন কুমাৰ কলিতাই হওক। আমাৰ মানে চিধা সকিয়নি এইটো কথা লৈ যদি ৪৮ ঘণ্টাৰ ভিতৰত আমি টিচাৰ নাপাওঁ তেনেহ'লে আমি ইয়াতে শান্ত হৈ বহি নাথাকোঁ। অকল ভাতকুচিতে বহি নাথাকোঁ, আমি ৰঙিয়াত বহিম, ৰঙিয়া চহৰৰ মাজমজিয়াত বহিম, গৈ কিনে লাগিলে DC অফিচত বহিম, আমি দিছপুৰো কঁপাবলৈ বাধ্য হ'ম। আৰু এইখিনি আমাৰ খুব ৰাইজৰ এটা ক্ষোভ আছে আৰু ৰাইজে সম্পূৰ্ণ সহযোগিতা লৈ কিনে বৰ্তমানেও আমাৰ এটা যিটো নিখিল বড়ো ছাত্ৰ সন্থাৰ ওপৰত ভৰসা বা বিশ্বাস, সেইটো বিশ্বাসৰ আজিলৈকে আমি দিয়া টিচাৰসকলৰ পৰাই তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক বা ল'ৰা ছোৱালীবিলাকৰ ওপৰত আমাৰ ওপৰত বিশ্বাস ৰাখি তেওঁলোকক স্কুলত পঠাই আছে। আমি খুব মানে দুখেৰে এই বিষয়টো জনাওঁ যে তেওঁলোকে এই বিষয়ে খুব ভালকৈ কাম কৰক অনাগত দিনবোৰত। বা শিক্ষক এজন যেনেকৈ কি নহওক অহা 2 দিনৰ ভিতৰত আমি তেওঁলোকৰ পৰা শিক্ষক এজন বিচাৰিম আৰু তেওঁলোকে এই হিচাপত যদি বিচাৰে যে ৰাইজে ৰাজপথত আহি কেনে প্ৰতিবাদেই কৰক বুলি, তেনেহ'লে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য, আমি পথ অৱৰোধ কৰিবলৈ বাধ্য, আমি আন্দোলন কৰিবলৈ বাধ্য। ধন্যবাদ। আমাৰ নমস্কাৰ। আমাৰ ইয়াত মানে কি ক'ম, মাষ্টাৰ নাই, মাষ্টাৰ লাগে আৰু আমাক। 1 মাহ হৈ গ'ল, 2টা ছোৱালী, 2 মাহে হৈ গ'ল, 2টা ছোৱালী লৈ কিনে আমি মানে এনে গাঁৱৰ ৰাইজৰ ছোৱালী 2টাৰ লৈ কিনে 2টামান ছোৱালী 2টা ছোৱালী এনে পঢ়াই আছে। মানে আমি দুখীয়া মানুহ হয়, দুখীয়া মানুহ আমি তাৰমানে অলপ চলপ কিবা কৰি কিনে আয়োজন কৰি কিনে সিহঁতক অলপ কিবা এটা দিছোঁ আৰু। তাৰপিছত এতিয়া আমাক সোনকালে মাষ্টাৰ লাগে আৰু। এতিয়া টিচাৰ নাই, চৰকাৰী টিচাৰ নাই। এতিয়া কিমান মাহ ধৰি নাই ইয়াত? 2 মাহ না 2 মাহে হৈ গ'ল, 2 মাহ হ'ব আৰু। কিন্তু এতিয়া আমাক মাষ্টাৰ লাগে আৰু। এতিয়া মই বিচাৰোঁ যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক দেৱক মই অনুৰোধ কৰিলোঁ যে আমাক এতিয়া ইয়াতে মাষ্টাৰ লাগে আৰু পাৰ্মানেণ্ট আমাক টিচাৰ লাগে আৰু। মাষ্টাৰটো আহে যায় কিন্তু এনেকুৱা মাষ্টাৰ নালাগে যে 8 মাহ বা 5 মাহৰ পিছত আমাক কি হয় ৰিটায়াৰমেণ্ট হোৱা এনেকুৱা মাষ্টাৰ দিব নালাগে আৰু। স্থায়ীভাৱে ইয়াতে একদম ফিক্স মাষ্টাৰ লাগে। ঠিক আছে। নমস্কাৰ। মই এই ভাতকুচিৰ স্থায়ী বাসিন্দাৰ লগতে জ্যেষ্ঠ নাগৰিক বৰ্তমান, আৰু এইখন স্কুলৰে মই ছাত্ৰ আছিলোঁ এটা সময়ত। আৰু ক'বলৈ গ'লে মই এইখন স্কুলৰ বড়ো মাধ্যমৰ প্ৰতিষ্ঠাপক শিক্ষক আছিলোঁ। আৰু এইখন স্কুল যেতিয়ালৈকে সুন্দৰভাৱে চলি আছিল, ইয়াৰ পৰা বহুখিনি ভাল ল'ৰাও ওলাইছে। ইয়াৰ পৰা আপোনাৰ এতিয়া বহুখিনি ল'ৰাই বিভিন্ন ঠাইত গৈ প্ৰফেচাৰগিৰিও কৰি আছে, ইঞ্জিনিয়াৰো হৈছে, কোনো মেডিকেল ডিপাৰ্টমেণ্টতো আছে বহুখিনি। আৰু ইয়াৰ পৰা বহুখিনি ৰাজনীতি লিডাৰ হিচাপেও ওলাইছে। এনেকুৱা ধৰণে বিভিন্ন জেগাত আজি তেখেতসকলে সুনাম অৰ্জন কৰি আছে। তেনেকুৱা পৰিপ্ৰেক্ষিতত আহি আজি এই অৱস্থাত যে শিক্ষকবিহীন এখন স্কুল পৰি ৰৈ আছে আজি প্ৰায় 5-6 মাহ।
ইয়াৰ আগতে এজন পাঠদানৰ শিক্ষক আছিল, কিন্তু স্থায়ী শিক্ষক নাছিল তেখেত। গতিকে আজি যিজনে আহিব লগা আৰু আমাৰ পৰা যিখিনি মোক কৰা গৈছে শিক্ষক প্লাছ শিক্ষক নহয়, আমাৰ অভিভাৱক, ছাত্ৰ, লগতে ইয়াৰ ৰাইজ গৈ যিখিনি নেকি আন্দোলন কৰিলে বা আন্দোলনৰ ব্যৱস্থাটো ল'লে, তাত আমাক শিক্ষা বিভাগৰ পৰা আমাক কথা দিছিলে যে তেখেতসকলে মাহ নহয় সপ্তাহৰ ভিতৰতে ইয়াত স্থায়ী শিক্ষক দিয়াৰ ব্যৱস্থাটো। কিন্তু আজি দেখিবলৈ পাইছোঁ আজি তেখেতসকলৰ পৰা আজিলৈকে কোনো হৈ উঠা নাই, কাৰ্যকৰী হোৱা নাই। গতিকে তেখেতসকলে কথা ৰাখিছে নে ৰখা নাই তেখেতসকলে জানে। কিন্তু আমাৰ এটা আহ্বান যে তেখেতসকলে আমাক যেন স্থায়ী শিক্ষক এজন দি আমাৰ ৰাইজক এটা শৈক্ষিক বাতাবৰণটো স্থায়ী কৰে, সেইটোলৈ আমাৰ আহ্বান থাকে। স্থায়ী শিক্ষক নিযুক্তি কেতিয়াৰ পৰা আমাৰ ইয়াত দিয়া হ'ব? দিয়া হোৱা নাই আপোনাৰ আজি 5-6 মাহ হ'ল, জানুৱাৰীৰ 18 নে 19 তাৰিখৰ পৰা। তৰুণ স্বৰ্গীয়াৰ ইয়াত পাঠদান হিচাপে আছিলে, তেখেতে লাষ্ট লাষ্ট এপ্ৰিলত ৰিটায়াৰমেণ্ট কৰি গুচি গৈছে। আৰু তাৰ পৰা তেখেত কোনো এজন অহা বুলি শুনিছিলোঁ, তেখেতে কৈছিলে, কিন্তু আমি তেখেতৰ দেখাও নাই। এনেকুৱা ধৰণৰ কথা কি আছিলে? ইয়াত মানে স্থায়ীভাৱে নিযুক্তি দিয়া হোৱা নাই নাই? এজন নাই এজনো নাই, আজিলৈ দিয়া হোৱা নাই হোৱা নাই। এতিয়া আপুনি কি ক'ব? এতিয়া মই ক'ব গৈছোঁ, চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ স্কুলখনত এজন স্থায়ী শিক্ষক দি এই অঞ্চলৰ পিছপৰা ৰাইজৰ যিটো শৈক্ষিক বাতাবৰণ সেইখিনি যেন উন্নতি কৰিবলৈ তেখেতসকলে এটা সুচিন্তা আনে আৰু আমাৰ ইয়াতে যেন এজন স্থায়ী শিক্ষক নিযুক্তি দিয়ে। সেইটো ছাত্ৰ ছাত্ৰীৰ সংখ্যা আপোনাৰ এতিয়া কি হৈছে, বৰ্তমানটো যিটো অৱস্থা গোটেই অঞ্চলতে, যাৰ ফলত নেকি বহু স্কুলতে ছাত্ৰ ছাত্ৰী তেনেকুৱা কমি গৈছে। ইয়াতো নিশ্চয় কমি আহিছে, শিক্ষক নাই। কিন্তু যিখিনি ছাত্ৰ আছে সেইখিনি পাঠদানৰ কাৰণে নিশ্চয় এজন শিক্ষকৰ সুবিধাটো আছে, কাৰণ প্ৰত্যেক শ্ৰেণীতে যিহেতু ল'ৰা ছোৱালী আছে। গতিকে তেখেতসকলে আমাক এইটো চিন্তা কৰি দিয়াটো আমি তেখেতসকলক আহ্বান জনাওঁ আৰু আমি ইচ্ছা কৰোঁ তেনেকুৱা ধৰণৰ কথা। এতিয়াতো আমি আপোনাৰ এজন টিউটৰিয়েল শিক্ষক হিচাপে গাঁৱৰে এজন ছোৱালী ৰাখি থৈ দিছোঁ আৰু তেখেতক আমি ব্যক্তিগতভাৱে পইচা দি ৰাখি আছোঁ তেনেকুৱা। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।